হয় আপোনাক যিমান টকা লাগে মই সিমান দিবলৈ সাজু আছোঁ আপুনি খালি মোৰ ল'ৰাক জেলৰ পৰা উলিয়াই দিয়ক অঁ ঠিক আছে ৰাখিছোঁ দিয়ক দেউতা অঁ সুভাষ কচোন উকিলজনে কি কৈছে কালিৰ পৰা আপোনাক মই কিবা এটা সুধি আছো একো উত্তৰ দিয়া নাই মোৰ ল'ৰাটো ঘৰলৈ উভতি আহিবনে সোনকালে তালে মোৰ সখী মনত পৰি আছে সি কি কেছত ফচিছেনো উকিলজনে কৈছে ভয় কৰিবলগীয়া কোনো কথা নাই তেখেতে কৈছে আমি সৰুক জেলৰ পৰা উলিয়াবলৈ ৬০,০০০ টকা লাগিব দেউতা সৰু যদি আমেৰিকাৰ জেলত বন্দী হৈ আছে তেতিয়াহ'লে পইচালৈ চাই থাকিব নালাগে পইচাটো ডাঙৰ কথা নহয় মানুহটোহে ডাঙৰ গতিকে পইচাখিনি দি আপোনালোকে তাক উলিয়াই লৈ আহক অঁ শিক্ষাই সঁচা কথাই কৈছে নিজৰ ল'ৰাটোতকৈ পইচা ডাঙৰ হ'ব নোৱাৰে মোৰ ল'ৰাটো নাজানো আৰু কেনেকুৱা অৱস্থাত আছে পুলিচে পিটনে দিছে নেকি সি বা কিবা খাইছেনে নাই তাত মা প্লিজ আপুনি চিন্তা নকৰিব সকলো ঠিক হৈ যাব নহয় ময়ো কথা পাতিছিলোঁ উকিল ছাৰৰ লগত কৈছে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই চাবচোন দুদিনৰ পাছতে সৰু আমাৰ ঘৰলৈ গুচি আহিব অঁ মা শিক্ষাই সঁচা কথাই কৈছে আমাৰ সৰু একো নহয় সুভাষ ব'ল এতিয়াই ব'ল আমি পইচাখিনি লৈ উকিলৰ ওচৰৰ পৰা আহোঁ তোমালোকে একো চিন্তা কৰি নাথাকিবা নাথাকো আপোনালোকে সোনকালে যাওক পইচাখিনি দি থৈ আহক যাওঁ মা ব'লা দেউতা অঁ ব'ল মা আপুনি প্লিজ নাকান্দিব এনে চিন্তা কৰি নাথাকিব মা চাবচোন সৰু আমাৰ মাজতে সোনকালে ঘূৰি আহিব দুদিনৰ পাছত সৰুজন জেলৰ পৰা ওলাই আহে আৰু ঘৰলৈ গুচি আহে মা মা ক'ত আছে মা সৰু তই আহিলি সৰু মোৰ বহুত ভয় লাগিছিলে আৰু মই সেইকাৰণে দেউতাৰক কৈ আছিলোঁ উকিললৈ ফোন কৰিবলৈ তোৰ তাত বহুত কষ্ট হৈছিলে ন সৰু অঁ মা মোৰ বহুত কষ্ট হৈছিলে তাত কি ক'ম আৰু মা মোৰ অৱস্থা বেয়া হৈ গৈছিল মোৰ ল'ৰাটো তাত কিবা খাবলৈ পাইছিলে নে নাই আহ ভিতৰলৈ আহ তই কি খাবি কচোন মা প্লিজ মোক পুৰি চব্জি বনাই দিয়া মোৰ বৰ খাবলৈ মন গৈ আছে তাত একোৱে খাবলৈ পোৱা নাই ঘৰৰ কিবা এটা খাবলৈ মোৰ বহুত মন গৈ আছে অঁ কিয় নিদিবনো বৈৰক ক'লেই বনাই দিব ভাইটি আহিলা অঁ বৌ আহিলোঁ দিয়া বৌ মোৰ ঘৰৰ কিবা এটা খাবলৈ মন গৈ আছে প্লিজ বনাই দিয়া না হ'ব দিয়া মই বনাই দিম ভাইটি তুমি আহা আকৌ ভিতৰলৈ আহা সৰু ভিতৰলৈ আহ অঁ তুমি কোন মই এইখন ঘৰৰ নতুনকৈ কাম কৰা ছোৱালী আজি ৰাখিছিলে নেকি অঁ আজি কি বনাম কোৱাচোন আজি মিঠাই বনোৱা যাওক পায়স বনাব জানা মই ইহঁতৰ কাৰণে সিহঁতে ভাল পোৱা ভাত চাত বনাওঁ তুমি মিঠাইকে বনোৱা ঠিক আছে বাৰু হ'ব মই আৰু নাখাওঁ মা তই তাত বা খাব পাইছনে নাই ঠিক নাই আৰু দুটা খাই ল মইনো ক'ত যামগৈ মা ঘৰতেতো থাকিম এতিয়া আপুনি সুভাষ কি হ'লনো কিয় এনেকৈ চাই আছে তোমাৰ মৰমৰ সৰু পুত্ৰই আমাক কথা কোৱাৰ কোনো মুদেই নাইকিয়া কৰি পেলালে কিয় কি হ'লনো সৰুৰ কাৰণে আমি মানুহৰ আগত মুখ দেখুৱাব নোৱাৰা হৈছোঁ কিন্তু কি কৰিলে আমাৰ সৰুৱে কি হ'ল সৰু তই এনেকৈ কি কৰিছিলি তোৰ বিষয়ে যে তোৰ দেউতাই আৰু দাদাই এনেকৈ কৈছে মা অকণমান লাহে লাহে কোৱা শিক্ষাই শুনিব আৰু মোৰ ভাইটো এনেকুৱা বুলি শিক্ষাই গম পালে মোৰ বহুত বেয়া লাগিব সি আমেৰিকাত এটা ল'ৰাৰ লগত কাজিয়া লাগি আহিছে ইয়াত মোৰ কোনো ভুল নাছিলে মা মোৰ বন্ধুকেইজনৰ সিহঁতে পিছা কৰি আছিলে তই মিছা কথা নকবি তোক আমি তাত পঢ়ুৱাবলৈহে পঠিয়াইছিলোঁ কাৰোবাৰ লগত কাজিয়া লাগিবলৈ নহয় আৰু সেয়া তাৰ বন্ধু নহয় তাৰ গাৰ্লফ্ৰেণ্ড আছিলে এনেই বন্ধু কৈ আছে বাচিবলৈ এজনী ছোৱালীৰ কাৰণে সি ইমান ডাঙৰ কাণ্ড কৰি ইয়াত আছেহি সেইকাৰণে তাক জেলত ভৰাই থৈছিলে মোৰ ল'ৰা একো দুখ নাই মোৰ ল'ৰা এনেকুৱা হ'ব নোৱাৰে বন্ধুকেইজনৰ চাগে দুখ আছিলে মোৰ ল'ৰাটোক সৰুৰ পৰা ডাঙৰ কৰিছোঁ মই ভালদৰে বুজি পাওঁ মোৰ ল'ৰা এনেকুৱা নহয় সৰু অঁ মা তই ইমান ধুনীয়া ল'ৰাটো তই এজনী ছোৱালীৰ কাৰণে যে পগলা হৈ আছগৈ তই কি ছোৱালী নাপাবি লাগিলে তোক মই ছোৱালী বিচাৰি দিম সেইজনীক বাদ দে মা মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈ গ'ল মই মানে ছোৱালীজনীক বহুত ভাল পাইছিলোঁ আৰু মই তাইকে বিয়া পাতিব বিচাৰিছিলোঁ কিন্তু তাই মোক বিশ্বাসঘাতকতা কৰিলে মা তাইক মই বহুত বিশ্বাস কৰিছিলোঁ কিন্তু তাই মোৰ বিশ্বাস ভাঙি হ'ব দে এইবিলাক কথা এতিয়া কৈ থাকিব নালাগে যি হ'ল হৈ গ'ল আৰু হোৱাটোকতো নোহোৱা কৰিব নোৱাৰি আৰু যিটো হৈ গ'ল সেইটোক জানো আকৌ ঘূৰাই আনিব পাৰিবি তই সেইবিলাক চহৰৰ ছোৱালীৰ পিছত লাগি থাকিব নালাগে সেইবিলাক তেনেকুৱাই
আগতে তোৰ নিজৰ ভৱিষ্যতটো বনাই ল তাৰপিছত ছোৱালী তোৱালীৰ কথা চিন্তা কৰিবি অঁ মা তুমি ঠিকেই কৈছা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই এজনী মিছলীয়া ছোৱালীৰ লগত অন্ধ প্ৰেমত পৰিছিলোঁ যাক মই বহুত বেছি ভাল পাইছিলোঁ তাই মোক প্ৰতাৰণাহে কৰিলে মা হ'ব দে তই কান্দিব নালাগে তই এইবোৰ কথা চিন্তাও কৰিব নালাগে যা তই অকণমান ফ্ৰেছ হৈ লগৈ তাৰপিছত ভাত খাই ল'বি মা তুমি তাক মৰম কৰি কৰি বহুত মূৰৰ ওপৰত উঠাই লৈছা কিন্তু হ'ব দে সুভাষ বাদ দেচোন তহঁতিও হাত মুখ ধুই লগৈ ভাত খাগৈ ব'ল দৰ্জা খোলা আছে সোমাই আহা মা তুমি অঁ আকৌ মই অঁ আই বিয়নী আপুনি আহিলে অঁ বিয়নী আহিলোঁ দিয়ক শিক্ষালৈ বহুত মনত পৰি আছিলে সেইকাৰণে ছোৱালীজনীক লগ কৰিবলৈ আহি গ'লোঁ ভালে কৰিলে দিয়ক আহক ভিতৰলৈ আহক হোৱাটে ছাৰপ্ৰাইজ মা মই অহাৰ কাৰণে তোৰ মুখত যিটো হাঁহি দেখিছোঁ সেইটো চাবলৈকে মই আহিছোঁ মই জানোৱেই মোক দেখি তোৰ কেনেকুৱা লাগিব মোৰ বহুত ভাল লাগিছে মা মোৰো তোমালৈ বহুত মনত পৰি আছিলে তুমি প্লিজ ইয়াত কিছুদিন থাকিবা হ'ব দে মাজনী মই 7 দিনমান থাকিম দে আৰু দেউতাৰ কথা চিন্তা কৰিব নালাগে দে মই তাক দেউতাৰক চোৱা চিতা কৰিবলৈ মানুহ থৈ আহিছোঁ আৰু তোলৈ মোৰ বহুত মনত পৰি আছিলে আৰু দেউতাৰো ক'লে তোমাৰ যদি মনত পৰিছে তেতিয়াহ'লে গুচি যোৱা সেইকাৰণে আহিলোঁ অঁ মা বহুত ভাল কৰিলা আৰু এটা কথা নহয় মইতো ক'বলৈ পাহৰিছিলোঁ জুৰি আৰু তাইৰ প্ৰেমিকজনৰ খবৰ পালোঁ নহয় কি মা ক'ত আছে জুৰিক এৰি দিলে নহয় তাই কৈছে সকলোবিলাক ভুল বোলে তাইৰ প্ৰেমিকজনৰে আছিল সিয়ে তাইক চক্ৰান্ত কৰি পইচাবিলাক মাৰিবৰ কাৰণে এইখিনি কৰিছিলে আৰু এনেকুৱা কৰিবলৈ বাধ্য কৰাইছিলে বোলে অঁ কিন্তু তাইৰ ওপৰত মোৰ এতিয়া একেবাৰে বিশ্বাস নাই মই তাইক ঘৰৰ পৰা উলিয়াই দিছোঁ ভালে কৰিলা মা এবাৰ বিশ্বাসঘাতকতা কৰিলে তাক আৰু ক্ষমা কৰি দিব পৰা নাযায় অঁ বিয়নী একেবাৰে ভাল কাম কৰিছে আপুনি ব'লক মই চাহ তাহ বনাইছোঁ খাই ল'বগৈ ভোক লাগিছে ৰাতিপুৱা একো এটা খাই অহা নাই ব'লক আহা মা বাহ আপোনালোকে মোৰ কাৰণে ৰসমলাই বনাইছে নেকি অঁ ময়ো বনাইছোঁ বিয়নীও বনাইছে তোৰ কাৰণে তই খাই পেলাই চাচোন কেনেকুৱা বনাইছোঁ ভাল লাগিছেনে নাই অহ থেংক ইউ ছ' মাছ মা মোৰ ফেভৰেট হৈছে ৰসমলাই মই বহুত ভাল পাওঁ খাই অঁ খোৱা বোৱাৰী খোৱা ময়ো তোমাৰ কাৰণে বেলেগকৈ বনাইছোঁ মোৰখিনিও খাই পেলাই চোৱা কেনেকুৱা বনাইছোঁ ধুনীয়া এতিয়া কচোন কোনখিনি ভাল লাগিছে দুইখিনিয়ে ভাল লাগিছে মা নহয় বোৱাৰী বেছিকৈ কোনখিনি ভাল লাগিছে যিকোনো এটা কোৱা আকৌ কাৰ ভাল লাগিছে মা এইটো আমি বেয়া নাপাওঁ নহয় কচোন বেয়া হ'লে আমি ভাল কৰিবলৈ চেষ্টা কৰিম আকৌ তেতিয়াহ'লে ঠিক আছে মা আপোনাৰ এইখিনি মোৰ বেছিকৈ ভাল লাগিছে বিয়নীয়ে যিখিনি ধৰি পেলাই আনিছিলে সেইখিনি আচলতে মই বনোৱাহে আছিলে আৰু যিখিনি মোৰ হাতত আছিলে সেইখিনি বিয়নীয়ে বনোৱা আছিলে আমি তোমাৰ লগত অকণমান ধেমালিহে কৰিছিলোঁ হ'ব দিয়া বোৱাৰী তুমি আৰামত খোৱা মই যাওঁ দিয়া মোৰ অলপ কাম আছে ঠিক আছে মা শিখা আজিকালি মই বনোৱাবিলাক পচন্দই নোহোৱা হ'ল ন শহুৰৰ ঘৰৰ সকলোবিলাকেইতো ভাল লগা হৈছে আৰু ন মই জানিছিলোঁ মা তুমি যে বেয়া পাবা মইনো কিয় বেয়া পাম মোৰ জানো এতিয়া তোৰ ওপৰত অধিকাৰ আছে মা তুমি কিয় এনেকৈ ভাবিছানো তুমি মোৰ মা তোমাৰ ঠাই আৰু বেলেগে ল'ব নোৱাৰে দেখি আছো নহয় তই যেতিয়াই বিচাৰ তোৰ শহুৰৰ ঘৰৰ ফালে এইটো গাঁও ইহঁতৰ কাৰণে তইতো আমাক পাহৰি থাকিলি আৰু দুদিনৰ আগতে তই মোৰ কলটো কিয় উঠোৱা নাছিলি মা 15 দিনৰ পাছতে মোৰ ডান্স কম্পিটিশ্যন আছে মই তাৰেই তৈয়াৰী কৰি আছিলোঁ সেইকাৰণে চাগে মই ধ্যান দিয়া নাছিলোঁ কিন্তু মা মই পিছদিনাটো কল বেক কৰিছোঁ ন অঁ তইতো এতিয়া পিছৰ দিনাখনেই কল কৰিবি তই ফ্ৰী থাকিলে জানো কল কৰিবি তই অনবৰতে যে ঘৰৰ মানুহৰ লগতে থাক বেমাৰী দেউতাৰকো খবৰ এটা নলওঁ ফোন কৰি কি যে কথা কৈ থকা নহয় মা মই যি কৈছোঁ সঁচাকৈ কৈছোঁ তই বহুত সলনি হৈ গ'লি শিখা তুমি যেনেকৈ কৈছা তেনেকৈ একো কথাই নহয় মা প্লিজ এনেকৈ নাভাবিবা ঠিক আছে এতিয়া ৰসমলাইখিনি খাই ল আৰু ইফালে শাহুৱেকে মনে মনে মাক আৰু জীয়েকৰ কথাবোৰ শুনি আছিল শিখাৰ মাকৰ কথা শুনি শাহুৱেকৰ বহুত খং উঠিল কিন্তু শাহুৱেকে একো নকলে এইজনী বৰ সাংঘাতিক দেই এতিয়া তই মনে মনে থাক যেতিয়া সময় আহিব মুখ খুলি দিবি এই নেকলেছডাল ধুনীয়া লাগিছে কিন্তু জুৰি শিখা তই তললৈকে মূৰ কৰিছ মোক দেখি কি লাজ পাইছ তোৰো যে লাজ লাগিব পাৰে মই ভাবিয়ে পোৱা নাই শিখা প্লিজ মোক মাফ কৰি দে সৰি মই যি কৰিছিলোঁ জানি বুজি কৰা নাছিলোঁ পিতমেহে মোক ফচাইছিলে মিছলীয়া কৰবাৰ তোক আচলতে আমি বিশ্বাস কৰাই ডাঙৰ ভুল হ'ল মই সঁচা কথা কৈছোঁ সি 1 নম্বৰৰ গুণ্ডা মই এইটো কথা জনা নাছিলোঁ শিখা আৰু সেইদিনাখন খুৰাৰ মূৰত সিয়ে লোহাৰডাল মাৰিছিলে আৰু পিছত মোক সি ভয় খুৱালে ক'লে যদি খুৰাৰ কিবা হয় মোক পুলিচে ধৰি লৈ যাব কি শিখা মই এইটো ভয়তে মই তাৰ কথা মানি চুপচাপ লাগি থাকিলোঁ
আৰু তাৰ কাৰণে মই আজি ইফালৰ পৰা সিফাল কৰি ঘূৰি ফুৰিছো। মোৰ বহুত বেয়া লাগিছে। এয়া তোৰ কৰ্মৰ ফল। শিখা, প্লিজ এনেকৈ নকবি। তই মোৰ ভণ্টি, প্লিজ কথাবোৰ শুন। মোক তই এনেকৈ নকবি। মই অকলশৰীয়া হৈ পৰিছো। প্লিজ মোক ক্ষমা কৰি দে। মই একো নুশুনো। এতিয়া মই যাওঁ। হ'ব, মই যাওঁগৈ। প্লিজ শুনচোন শিখা। আৰু শিখাই খঙতে তাৰ পৰা গুচি যায়। মা মা সৰু ক। মা, মই জ্যোতিক বিয়া পাতিম। জ্যোতি বহুত ধনী ঘৰৰ ছোৱালী। সিহঁতৰ ঘৰত বহুত পইচা পাতি আছে। জ্যোতিয়ে বহুত দামী দামী গাড়ীতে ঘূৰে। মুঠতে কৈছো নহয়, তাই এইখন ঘৰলৈ আহিলে কিমান যে বস্তু আনিব নহয় লগত। তোৰ কথাটো এনেকুৱাই লাগিছে। বহুত ধনী ঘৰৰে ছোৱালী চাগে। যেনেকৈ তোৰ দাদাৰে ধনী ঘৰৰ পৰা ছোৱালী আনিছে, তেনেকৈ তয়ো কৰি ল'বি। তেতিয়া সকলোৰে ভাল হ'ব। মা, বৌ দাদাতকৈ চাপৰ। হাইটটো কম, কিন্তু জ্যোতি বহুত ওখ আৰু বহুত স্মাৰ্ট। আৰু আমাক কি লাগে কোৱাচোন? কিয় নহয়? মা, তুমি খালি বিয়াৰ যোগাৰ কৰা। তাৰপিছত আমাৰ ঘৰত সকলো বস্তুৰে ভৰি পৰিব। একো বস্তুৰে অভাৱ নহ'ব। আৰু তুমি বেলেগৰ আগত ক'বও পাৰিবা আমাৰ দুইজনী বোৱাৰী বহুত ধনী ঘৰৰ বুলি। তুমি এজনীয়ে নহয়, আৰু এজনী ধনী ঘৰৰ বোৱাৰী বিয়া কৰাই আনিব পাৰিবা। ভাল লাগিছেনে শিখা? ধুনীয়া লাগিছে মা। তুমি মোৰ মূৰত আৰু তেল মালিচ দিলে বেয়া লাগিব নেকি কোৱা? মোৰ দেখোন টোপনিয়ে আহি যায়। বহুত ধুনীয়া লাগিছে কৈছো নহয়। কিমান দিনৰ মূৰত যে মোৰ মূৰটো অকণমান মালিচ পাইছো। একদম ফ্ৰেছ ফ্ৰেছ লাগি গৈছে। কি মাছাজ কৰিছা তুমি, বাহ। বিয়নী, মানে মই ভাবিছিলো আজি আলু পৰঠা বনাওঁ। আপুনি কি কয় বিয়নী? যদি বনাব বিচাৰিছে বনাব পাৰে। মই কিন্তু বহুত ভাল পাওঁ। শিখাই বনাই নহয়, বহুত ধুনীয়া হয়। শিখাই বনালে মই বহুত ভাল পাওঁ খাই। তাই হাতেৰে বনালে নহয়, কৈছো নহয়, কিমান যে ভাল লাগে, কিমান সোৱাদ হয়। ঠিক আছে মা, ময়ে বনাম আজি। বাছ অকণমান সময়ৰ পিছতে বনাম। সঁচাকৈ বিয়নী, আপোনাৰ ছোৱালীৰ হাতৰ আলু পৰঠা খাবলৈ কি যে ধুনীয়া। সঁচাকৈ দেই, যেতিয়া মই প্ৰথম বৌৰ হাতৰ খাদ্য খাইছোঁ, মোৰ যে ইমান ভাল লাগিছিল নহয়। তেতিয়াৰ পৰা মই বেলেগৰ হাতৰ খাদ্য খাবই মন নাযায়। বিয়নীয়ে সকলোবোৰ শিকাই থৈছে আকৌ জীয়েকক। কিয়নো নাজানিব। বোৱাৰীজনী কিন্তু বহুত টেলেণ্টেড। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে কথা পাতকচোন, মই এতিয়া আহিম। বোৱাৰী, আমাৰ নতুন চাকৰণী মালা তাতে আছে। তোমাৰ যদি কিবা প্ৰয়োজন হয় তাইকে ক'বা। তুমি ক'লে তাই হেল্প কৰি দিব। ঠিক আছে মা। মা, আপুনি কিন্তু বৌক বহুত ধুনীয়াকৈ সকলোবোৰ শিকাইছে দেই। বোৱাৰী হাতৰ খাদ্য কোনোবাই খালে প্ৰশংসা শুনিবই লাগিব। ইমান ধুনীয়াকৈ সকলোবোৰ বনাব জানে। বহুত মিঠা মিঠা কৈ মোক তেল মাৰি আছে মানে ইহঁতে। ইহঁতৰ কথা শুনি মোৰ খংহে উঠিছে। আমাৰ ছোৱালীজনীক তাত ইমান কাম বনি কৰিব নিদিওঁ, কিন্তু ইয়াত সকলোবোৰ কৰিব লাগে। কি হ'ল বিয়নী? নাই, মানে মোৰ ছোৱালীজনী ঘৰত বাৰু একো বনাবলগীয়া হোৱা নাছিল। মানে মই বনাবই দিয়া নাছিলোঁ, কাৰণ ঘৰত দেখোন চাকৰ 3টা আছেই। সিহঁতে কৰাৰ পিছত কিনো কাম বাকী ৰখিব। সেইটোতো হয়। শিখাৰ যেতিয়া আইতাক জীয়াই আছিলে, আইতাকৰ চখ আছিলে শিখাক বনাবলৈ শিকোৱাৰ। আইতাকেই তাইক শিকাই থৈ গৈছিল। আৰু তাই সৰুৰে পৰাই কুকিঙৰ প্ৰতি আগ্ৰহটো বেছিকৈ আছিল। আইতাকে বনাই থকা দেখি দেখিয়ে তাই শিকিছিল। বাকী তাইক আমি একো কাম কৰিবলৈ দিয়া হোৱা নাই। সেইটোহে কথা। বোৱাৰী কিন্তু মগজুটো বহুত চোকা দেই। কিবা এটা কাম লগতে শিকি ল'ব পাৰে। বেলেগ কিন্তু কোনেও এনেকুৱা কৰিব নোৱাৰে। সকলো ফালৰ পৰাই আছে তাই। কথাটো হয় কিন্তু। সেইটোতো হয়। আগতেতো একো কাম কৰিবই নালাগিছিল। এতিয়া বিয়া পাছততো সকলোবিলাক কাম কৰিবলগীয়া হৈছে তাই। কিয়নো নিশিকিব? মোৰ ছোৱালীজনী কেনেকৈ কি বনাইছে মই চাই আহোঁ। মা, শাহুমাই কিয় এনেকৈ কৈছে বাৰু? কি কৰিমনো, যৌতুকৰ সম্পত্তি ল'লো যেতিয়া শুনিবতো লাগিবই। নহ'লেতো শাহুমাৰক মই 2 মিনিটতে শিকাই পঠিয়ালো হয়। ময়ো চাই আছো, আজিকালি বিয়নীয়ে আমাক কিবা ইনচাল্ট কৰি কৰি কথা ক'বলৈ লৈছে। অকণমান কথাতে আমাক কিবা ইনচাল্ট কৰি কথা কয় যেন লাগে। যেন জীয়েকক আমি ইয়াত সিহঁততকৈ বেছি কষ্টহে দিছোঁ। ইমান ধনী বুলি প্ৰতিটো কথাতে কথা শুনাই থাকে। আৰে, এইটো কথা তেওঁ কিয় নাভাবে যে তেওঁৰ জীয়েকক প্ৰথমতে যে কোনেও বিয়া পাতিবলৈ প্ৰস্তুত নাছিলে? চাপৰ বুলিয়ে সকলোৱে বিয়া কেঞ্চেল কৰে, কিন্তু আমাৰ সুভাষে লৈ আনিলে তাইক। এতিয়া সিহঁতে আমাক দুখীয়া বুলি কথা শুনাই। মই কিন্তু চাই আছো, লক্ষ্য কৰি আছো মই অহা দিনাৰ পৰাই। দেউতা, কি কৰিবা? পইচা পাতি দিলে যেতিয়া এতিয়াতো সহ্য কৰিবই লাগিব। মুখত তলা লগাই থ'ব লাগিব আৰু এতিয়া। আৰে সৰু, শিক্ষাৰ মাক যেনেকুৱাই নহওক, কিন্তু শিক্ষা এনেকুৱা নহয়। আৰু দেউতা, তুমি তাইৰ বিষয়ে প্লিজ এনেকৈ নক'বা। হ'ব দে। শিক্ষাৰ বিষয়ে কোনেও একো কোৱা নাই নহয়। খালি মোৰ এইটোৱে ভয় হৈ থাকে, শাহুৱেৰৰ এইটো অভ্যাসৰ কাৰণে মোৰ যাতে কেতিয়াবা মানে অসহ্য হৈ কিবা কৈ নেপেলাওঁ। মোৰ এইটোৱে ভয় হৈ থাকে সদায়। আৰে তাইৰ আগত কিমান কি কথা কৈ আছে ময়ে শুনিছোঁ, তহঁতে শুনা নাই নহয়। মৰিলো। আৰে, এইটো শিক্ষাৰ মাত দেখোন। শিখা